এনেকৈয়ে ঘূৰে ভাগ্যৰ চকৰি। গ্ৰাহকে নিৰ্ণয় কৰিব এখন মূল্যৱান গাড়ী লেণ্ড ৰভাৰ ডিফেণ্ডাৰ। ভাগ্য প্ৰসন্ন হলে লটাৰীত এনেকৈয়ে লাগে 100 টকাৰ মূল্য, কোটি টকাৰ ডিফেণ্ডাৰ গাড়ী, 50 লাখ টকাৰ ফৰ্চুনাৰ, 35 লাখ টকাৰ ইনোভা আৰু বহুত কিবা কিবি। 100 টকাৰ টিকটৰ মূল্য। পুথিমাৰীৰ পুলকেশ কাকতিৰ ভাগ্যত লাগিল প্ৰথম পুৰস্কাৰ। 100 টকাৰ টিকটৰ মূল্য। লাৰু পিঠাৰ দোকান দি জীৱন নিৰ্বাহ কৰা প্ৰীতম দাসে পালে দ্বিতীয় পুৰস্কাৰ। ৰাস বুলি ক'লেই নামনিবাসীৰ সকলোৰে মনলৈ আহে বৰপেটাৰ হাউলি ৰাস। হাউলি ৰাসৰ বিশেষত্ব হ'ল ৰাসৰ সমান্তৰালত ভাগ্য পৰীক্ষা। যিখন ভাগ্য পৰীক্ষাৰ টিকট ক্ৰয় কৰিবলৈ অধীৰ অপেক্ষাৰে ৰৈ থাকে অসমবাসী। আৰু ঠিক পূৰ্বৰ দৰে এইবাৰো সুকলমে অনুষ্ঠিত হৈ গ'ল হাউলি ৰাসৰ ভাগ্য পৰীক্ষাৰ খেলখন। পূৰ্বৰ দৰে এইবাৰ হাউলি ৰাসত মুঠ 21খনকৈ বিলাসী বাহন, যাৰ ভিতৰত প্ৰথম পুৰস্কাৰ হিচাপে মুখ্য আকৰ্ষণ কোটি টকাৰ লেণ্ড ৰভাৰ ডিফেণ্ডাৰ গাড়ী। আৰু ঠিক তেনেদৰে পূৰ্বৰ দৰে এনেদৰে ভাগ্যৰ চকৰি ঘূৰি মুখ্য আকৰ্ষণ তথা প্ৰথম পুৰস্কাৰ লাভ কৰে পুথিমাৰীৰ এগৰাকী পুলকেশ কাকতি। সমান্তৰালভাৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰে বৰপেটাৰ প্ৰীতম দাসে। মাতৃৰ সৈতে পিঠা লাৰুৰ দোকান দি কোনোমতে ঘৰ চলোৱা পৰিয়ালটোলৈ দ্বিতীয় পুৰস্কাৰ হিচাপে বিলাসী ফৰ্চুনাৰ বাহনখন পোৱাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰিছে পৰিয়ালটো। কালি তাৰমানে মই এটা ভাল খবৰ পালোঁ। মই সৰু বাবাৰ মুখে পাই মই তাৰমানে বিৰাট আনন্দ পালোঁ। কিন্তু আমাৰ পিঠা লাৰুৰ সময়ত তাৰমানে বিৰাট টকা পইচাৰ আমাৰ প্ৰয়োজন হয়। মানে কাম কৰি মানে ধাৰ কৰি পেলাই কাম কৰিব লগা নহয়। একোদিন মানে এনেহেন হৈ যায় মানুহে তাৰমানে ধাৰ কৰিলে পইচাটো আমি দিম না নিদিম সেনেহেনতা আহি যায়। তথাপিও আমি মাথা কামে কামে কিবা কৰি মানে ধাৰ কৰি কামখিনি কৰোঁ, কৰি আৰু আমি সেই কৰোঁ বুজাওঁ। কিন্তু এইখিনি আমি কালি খবৰটো পাই তাৰমানে মই বিৰাট আনন্দ হৈ গৈছে। মানে আনন্দটো মানে বিৰাট তাৰমানে মোৰ ভাল লাগিছে। আমি কামখিনি ভাল গ'লে চলি যাব পাৰিম আৰু। হাউলি ৰাস কমিটিত মই ধন্যবাদ দিছোঁ। হাউলি 100 টকা লটাৰীখনত মই দ্বিতীয় পুৰস্কাৰ ফৰ্চুনাৰখন পাইছোঁ। পাই মোৰ বহুত সুখী। আৰু সৰুৰ পৰাই বহুত এটা আশা আছিল যে এদিন হাউলিৰ এটা লটাৰীত এখন কিবা পুৰস্কাৰ পাম। এতিয়া সেই পূৰণটো ভগৱানে কালি পূৰণ কৰি দিলে। বহুত মই 5টা টিকেট কাটিছিলোঁ, তাৰ এটাত পাইছোঁ। মই বহুত সুখী। মই আমাৰ এটা এনে ভোগালী জলপানৰ এটা সৰু মানে ফেক্টৰী এটা আছে, দোকান এখন আছে। তাতে আমি লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ। আমি প্ৰতি বছৰে মাঘৰ সময়ত লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ। কিন্তু আমি টকাৰ অভাৱত আমি বেলেগৰ পৰা টকা ধাৰ লৈ আনি কৰিব লগা হয়। এতিয়া এই গাড়ীখন পাই বহুত মানে সুখী হৈছোঁ আৰু বহুত ধন্যবাদ। এনেকুৱা যাতে লটাৰী আগে পিছেও যাতে পাই থাকোঁ, এনে স্বচ্ছ খেলা যাতে হৈ থাকে, সেইটোৰ কাৰণে ভাল লাগে আৰু। বৰপেটাৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট, অসম লাইভ 24।